নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ডাঙৰ আপডেট। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ তাৰিখ 2024-25। দেশৰ কৃষকসকলৰ বাবে বহুত ভাল খবৰ। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন জুন মাহত মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। এই কিস্তিৰ দ্বাৰা প্ৰকৃত PM কিষাণৰ হিতাধিকাৰীসকলক 2000 টকা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি দিয়া হয়। ইয়াৰ আগতে অৰ্থাৎ যোৱা 24 ফেব্ৰুৱাৰীত 2025ত 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰি দিয়া হৈছিল, য'ত নেকি 9.8 কোটিতকৈ অধিক লোকে লাভ কৰিছিল। ইয়াত 2.4 কোটি মহিলা কৃষকেও আছিল। PM কিষাণ যোজনাৰ দ্বাৰা প্ৰকৃত কৃষকসকলক প্ৰত্যেক 4 মাহৰ ভিতৰত 2000 ধন সহায় হিচাপে দিয়া আহিছে। মুঠতে কৃষকসকলে বছৰত 6000 টকা পায়। এই ধন 3টা কিস্তিত দিয়া হয়। এপ্ৰিল মাহৰ পৰা জুলাই মাহ, আগষ্ট মাহৰ পৰা নৱেম্বৰ আৰু ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত। এই ধনৰাশি ডাইৰেক্ট বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হয়। এই যোজনা 2019 চনৰ বাজেটত বিত্তমন্ত্ৰী পীযূষ গোৱেল ডাঙৰীয়া দেৱে ঘোষণা কৰিছিল আৰু পিছত PM অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াক লঞ্চ কৰিছিল। আজিৰ দিনত এই আঁচনিটো সকলোতকৈ ডাঙৰ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ DBT যোজনা হৈ পৰিছে। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন জুন মাহৰ 25 তাৰিখে মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, কিন্তু এই ধন লাভ কৰাৰ আগতে আপোনালোকে যিটো নেকি ফাৰ্মাৰ ID বুলি কয়, সেই ফাৰ্মাৰ ID বনাব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, 20 নম্বৰ কিস্তি পোৱাৰ আগতে আপুনি ফাৰ্মাৰ ID বনাই লওক, নহ'লে 20 নম্বৰ কিস্তি এইবাৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা নাই। আপুনি 20 নম্বৰ কিস্তিৰ ধন নাপাব পাৰে।